স্পষ্টভাৱে তেওঁ ইতিমধ্যে ভাবুকি পৰিলক্ষিত হৈছে যে যদিহে তেওঁলোকক ভোট দিয়া নহয় তেতিয়াহ'লে যিসমূহ লোকৰ লিষ্ট আছে তেওঁলোকৰ তালিকা কৰা নামবিলাক গুচুৱাই দিয়া হ'ব। তেনেধৰণৰ ভাবুকি প্ৰদান কৰা ভিডিঅ'টো ইতিমধ্যে সংবাদ মাধ্যম অৰ্থাৎ ছ'চিয়েল মিডিয়াত বিয়পি পৰা পৰিলক্ষিত হৈছে। তো এতিয়া কথাটো হ'ল ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনৰ সময়ছোৱাত এনেধৰণৰ ভয় ভাবুকি দিয়াটো কোনো নতুন কথা নহয় আৰু প্ৰতিটো ৰাজনৈতিক দলে এনেধৰণৰ ভয় ভাবুকিৰে তেওঁলোক নিৰ্বাচনৰ বৈতৰণি অৰ্থাৎ বিজয় হ'ব বিচাৰে। তো এইটো নতুন কথা নহয়। এটা নিৰ্বাচনী জয় হোৱাৰ প্ৰক্ৰিয়া, যিহেতু তেওঁলোকৰ প্ৰতি ৰাইজৰ আস্থা কমি যায়, যাৰ ফলত তেওঁলোকে এনেধৰণৰ ভয় ভাবুকি প্ৰদান কৰিবলগীয়া হয় যাতে নিৰ্বাচনী বৈতৰণিটো পাৰ হয় আৰু জয় হৈ নিজক যিহেতু প্ৰভাৱশালী হিচাপে বিস্তাৰ কৰিব বিচাৰে আৰু প্ৰভাৱশালী হিচাপে যাতে এগৰাকী দক্ষ নেতা হিচাপে দলীয় সভাপতিগৰাকীৰ আগত তেওঁ প্ৰকাশ পাব পাৰে, এই পদ্ধতিটো তেওঁলোকে ব্যৱহাৰ কৰে। আৰু সময়ে সময়ে এনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰাৰ পিছতো কিন্তু বহু ৰাজনৈতিক দলে শেষত মুখ ঠেকেচা খাবলগীয়া হয় তেনেধৰণৰ সমষ্টিসমূহৰ পৰা। যিটো ভোট আচলতে এই যে পঞ্চায়ত নিৰ্বাচন বৰ্তমান সময়ত চলি আছে, তেনে সময়ছোৱাত হিতাধিকাৰী আছে তেওঁলোকক ভাবুকি দিয়াটো কোনো নতুন কথা নহয় বা ভাবুকি দিয়াটো স্বাভাৱিক। যিহেতু পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ পৰাই যিহেতু হিতাধিকাৰীসকলে পঞ্চায়তৰ পৰাই তেওঁলোকে এই সুবিধাসমূহ লাভ কৰে। তো পঞ্চায়ত নিৰ্বাচনৰ যে বৈতৰণি বা জিকাৰ প্ৰচেষ্টা সকলোৱে হাতত ল'ব আৰু এনেধৰণৰ পন্থাই সকলো ৰাজনৈতিক দলসমূহক শক্তিশালী অৰ্থাৎ নিজৰ দলটোক জয় কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে পন্থা লৈছে। তো এই ভিডিঅ'টো আচলতে সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু আমাৰ কোনো ধৰণৰ ইণ্টেনশ্যন নাই কাৰো প্ৰতি, কোনো দলৰ প্ৰতি, কোনোবাই জয়ী হওক বা কোনোবা পৰাজিত হওক। তো এনেধৰণৰ ভিডিঅ'য়ে যে এটা প্ৰকাশ পায় যে এটা ৰাজনৈতিক দলে কেনেধৰণৰ পন্থা ব্যৱহাৰ কৰে নিজক আগুৱাই লৈ যাবলৈ বা ৰাইজক ভীতিগ্ৰস্ত কৰিবলৈ ভয় ভাবুকিৰে হ'লেও যে শাসন কৰিব বিচাৰে। প্ৰতিটো ৰাজনৈতিক দলে এনেধৰণৰ ভিডিঅ' যিসমূহ প্ৰকাশ পাইছে তাৰ পৰা স্পষ্ট হয় যে প্ৰতিটো ৰাজনৈতিক দলে ভয় ভাবুকিৰে হ'লেও নিৰ্বাচনী জয় হ'ব বিচাৰে। তো বিষয়টো ইমান আছিলে। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।